নমস্কাৰ ওয়েলকাম টু লাৰ্নিং কিউব আমি এনচিইআৰটি হিষ্ট্ৰী পঢ়ি আছিলোঁ ক্লাছ 6 পৰা আৰম্ভ কৰিছোঁ চেপ্টাৰ নম্বৰ 3 ইন দ্য আৰ্লিয়েষ্ট চিটিজ এই চেপ্টাৰটোৰ আজি পাৰ্ট 3 হ'বলৈ গৈ আছে দুটা পাৰ্ট আমি আনিছোঁ মোষ্ট ইম্পৰ্টেণ্ট আৰু খুব সৰু পাৰ্টটো আজি লৈ আহিছোঁ পাৰ্ট 3 আমি এই পাৰ্টটোত দুখন চিটিৰ বিষয়ে পঢ়িব লাগিব টু ইম্পৰ্টেণ্ট চিটিজ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ত কেইবাখনো চিটি আছিল সেই বিষয়ে আমি ইতিমধ্যে পাইছোঁ যেনে আমাৰ মহেঞ্জোদাৰো হৈ গ'ল হাৰাপ্পা হৈ গ'ল কালিবাংগান হৈ গ'ল চাহনুদাৰো হৈ গ'ল ঠিক আছে তো এইসমূহটো লাহে লাহে আমি পঢ়ি থাকিমেই কিছু ইনফৰমেশ্যন ইতিমধ্যে পাইছোঁ বাট এই পাৰ্টটোত আমি ধোলাভিৰা আৰু লোথল এই দুখন চিটি গুজৰাটৰ সাগৰৰ পাৰত আমি দেখিবলৈ পাইছোঁ ঠিক আছে এই দুখন চিটিৰ বিষয়ে আজি অধ্যয়ন কৰিম এই পাৰ্টটোত আৰু এক্সাম পইণ্ট অফ ভিউৰ পৰাও এই পাৰ্টটো খুবেই ইম্পৰ্টেণ্ট হ'ব চিটি দুখন কি কি এখন আমি ধোলাভিৰাৰ বিষয়ে অধ্যয়ন কৰিম আৰু আনখন আমি লোথলৰ বিষয়ে অধ্যয়ন কৰিম ঠিক আছে সো মেপত যদি আমি চাওঁ দুইখনে কোড দেখিম আমি গুজৰাটত দেখিবলৈ পাইছোঁ বৰ্তমান প্ৰেজেন্টে গুজৰাট ওকে সো ধোলাভিৰাৰ বিষয়ে পঢ়িবলৈ আৰম্ভ কৰোঁ কোড আছে এইখন ধোলাভিৰা ইজ লোকেটেড অন খাদিৰ বেট ইন দ্য ৰান অফ কচ্ছ তো গুজৰাটৰ যিখিনি এই অঞ্চলটো ঠিক আছে এই অঞ্চলটোক কি বুলি কোৱা হয় ৰান অফ কচ্ছ বুলি কোৱা হয় এই অঞ্চলটোত কেতিয়াবা আপোনালোকে ভিডিঅ' চাবচোন দলদল যেটো মানে ভৰি থলে যে সোমাই যায় ঠিক আছে তেনেকুৱা ধৰণৰ কিছু অঞ্চল হয় তাত জনবসতিৰ খুবেই কম সেই তাতে খাদিৰ বেট নামৰ এটা আইল্যান্ড আছে হয়তো আগতে আইল্যান্ড নাছিল হয়তো লাগি আছিল পিছত কি হৈ গ'ল সাগৰৰ পানী আহি গ'ল আৰু সাগৰৰ পানী পিছত গুচিও গ'ল তেনেকুৱা কিবা কিবি নেচাৰেল পৰিঘটনা হয়তো হৈ গ'ল যাৰ ফলত বৰ্তমান হি এটা আইল্যান্ড হয় খাদিৰ বেট ঠিক আছে সো এই খাদিৰ বেট আইল্যান্ডতে আজিৰ পৰা 4700 বছৰ বা 5000 বছৰ আগতে ধোলাভিৰা এখন ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ৰ এখন চিটি আছিল ঠিক আছে ক'ত আছে মনত ৰাখিব ৰিপিট কৰিছোঁ খাদিৰ বেটত আছে খাদিৰ বেটটো ক'ত আছে ৰান অফ কচ্ছ সো এনেকুৱা ভিডিঅ' বহুত পাব আপোনালোকে এইটো এটা ভিডিঅ' বহুত কম ভিউজৰ ভিডিঅ' বাট চাই ভাল লাগিছে এইকাৰণে মই ইয়াত দি দিছোঁ যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ধোলাভিৰাৰ ওপৰত এক্সপ্লৰিং মিষ্ট্ৰিজ অফ ধোলাভিৰা ঠিক আছে খাদিৰ বেট আইল্যান্ড এনেকৈ চাৰ্চ কৰিলে আপোনালোকে এইটো ভিডিঅ' চাব পাৰিব ধোলাভিৰাৰ বিষয়ে জানিব পাৰিব কিতাপত থকা বস্তুখিনি আমি অলপ পঢ়ি লওঁ যে এই ধোলাভিৰাতে যদিও ই সাগৰৰ পাৰত বাট ইয়াত কি আছিল ফ্ৰেছ ৱাটাৰ আৰু ইয়াৰ সইল কেনেকুৱা আছিল ফাৰ্টাইল সইল আছিল খেতি ভাল হৈছিল ইয়াত আৰু ইয়াৰ পানী ফ্ৰেছ ৱাটাৰ আছিল খাব পৰা পানী আছিল জেনেৰেলি সাগৰৰ পাৰত সেই ঠাইসমূহত নিমখীয়া পানীহে থাকে বাট ইয়াত ফ্ৰেছ ৱাটাৰ পোৱা গৈছে আমি পঢ়িছোঁ যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ চিটিসমূহৰ দুটা পাৰ্ট আছিল এটা হায়াৰ টাউন এটা লোৱাৰ টাউন হায়াৰ টাউনটোক চিটাডেল বুলি কোৱা হৈছিল বাট ধোলাভিৰাৰ কাৰণে ইম্পৰ্টেণ্ট মনত ৰাখিব লগা পইণ্ট হৈছে যে ধোলাভিৰাৰ আছিল তিনিটা পাৰ্ট ঠিক আছে ধোলাভিৰাত কেইটা পইণ্ট আছিল চিটি ডিভাইডেড ইনটু 3 পাৰ্টছ যিটো নেকি বাকি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন চিটিতকৈ ডিফাৰেণ্ট হয় কাৰণ বাকি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন চিটিত দুটা পাৰ্ট আছিল এইটো তিনিটা পাৰ্ট আছিল আৰু প্ৰতিটো পাৰ্টে ইচ পাৰ্ট সাৰাউণ্ডেড বাই মেচিভ ষ্টোন ৱালছ এণ্ড এণ্ট্ৰেন্স গেটৱেজ প্ৰতিটো পাৰ্ট ডাঙৰ ষ্টোন ৱাল দি শিলেৰে নিৰ্মিত ৱালেদি আগুৰি থোৱা ৰখা আছিল আৰু তাতে এণ্ট্ৰেন্স গেট আছিল কিছু স্পেচিফিক পইণ্ট আছিল সেইফালেদিহে আপুনি সোমাব পাৰিব বাকী চাৰিওফালে ৱাল মাৰা আছিল ক'ত ধোলাভিৰাত কেইটা পাৰ্ট আছিল ধোলাভিৰাৰ তিনিটা পাৰ্ট আছিল লাৰ্জ অপেন এৰিয়া ফৰ পাব্লিক চেৰেমনি এই ধোলাভিৰাতে ডাঙৰ অপেন এৰিয়া আছিল য'ত পাব্লিক চেৰেমনি হৈছিল এই ভিডিঅ'সমূহ চালে সেই কথাসমূহৰ ডিছকাশ্যন আপোনালোকে পাব তাত বাস কৰা গাঁৱৰ মানুহৰ মুখেদি শুনিবলৈ পাব তাৰ লগতে এই ধোলাভিৰাৰ ইউনিক পইণ্টছ কি লাৰ্জ লেটাৰ্ছ অফ হাৰাপ্পান স্ক্ৰিপ্ট অন ষ্টোন ইজ ফাউণ্ড বাকী যিসমূহ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ছাইট আছে তাতে যিবোৰ স্ক্ৰিপ্ট লিখনি পোৱা গৈছে সৰু অবজেক্টত পোৱা গৈছে যেনেকৈ ক'ৰবাত চিলৰ ওপৰত লিখনি পোৱা গৈছে যিটো নেকি এটা সৰু অবজেক্ট বাট ধোলাভিৰাত সেই লিখনি লাৰ্জ অবজেক্টত পোৱা গৈছে ডাঙৰকৈ লিখনি পোৱা গৈছে হাৰাপ্পান স্ক্ৰিপ্ট ঠিক আছে কিন্তু পঢ়িবলৈ আজিও কোনেও পৰা নাই ডেচিফাৰ কৰিবলৈ পৰা নাই বুলি কোৱা হয় পঢ়িবলৈ আজিও কোনেও পৰা নাই কি লিখা আছে কাৰণ সেই সময়ৰ স্ক্ৰিপ্টটো বেলেগ আছিল
বাট জানিবলগীয়া কথা এইটোৱে যে স্ক্ৰিপ্টসমূহ ধোলাবিৰাত যিসমূহ পাইছে লাৰ্জ স্ক্ৰিপ্ট আছিল, ডাঙৰ স্ক্ৰিপ্ট আছিল, ডাঙৰ ডাঙৰকে লিখা আছিল বা ডাঙৰ ডাঙৰ অবজেক্টত লিখা আছিল। বুজি পালো ধোলাবিৰাৰ কথা। নেক্সট ইম্পৰ্টেণ্ট চিটিখনৰ বিষয়ে আমি অধ্যয়ন কৰোঁ, দেট ইজ লোথেল। ক্লিয়াৰ? লোথেলৰ বিষয়ে পঢ়িম। লোথেলখনো গুজৰাটতে আছে, সাগৰৰ পাৰত অৱস্থিত। এই লোথেলখনৰ আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে ডকয়াৰ্ড এট লোথেল। চ' এই লোথেলত কি আছিল? জাহাজৰ বন্দৰ আছিল। সাগৰৰ পৰা নদীয়েদি জাহাজ সোমাই আহি ফালে ক'ৰবাত ডাঙৰকে হ্ৰদৰ নিচিনা বনাই থোৱা আছিল, তাত আহি জাহাজ বন্দৰ আছিল, জাহাজে আহি তাত লাগে আদিম যুগতে, সেই সময়তে 4700 বছৰ আগত। তাত লোডিং আনলোডিং হয়, জাহাজে লৈ অহা বস্তুবোৰ তাত থয় আৰু তাৰ পৰা কিছু বস্তু লৈ ফেলে গুচি যায়, মানে বেপাৰ বাণিজ্য সেই সময়ত হৈছিল। ঠিক আছে, ডকয়াৰ্ড ক'ত পোৱা গৈছে? ভেৰি 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 ইম্পৰ্টেণ্ট, লোথেলত পোৱা গৈছে, এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট ডকয়াৰ্ড। ঠিক আছে, তাত জাহাজৰ বন্দৰ ডকয়াৰ্ড মানে হৈছে। তাৰোপৰি লোথেলৰ লোকেশ্যন যদি আমি কথা পাতো, লোথেলখন ক'ত আছে? লোকেটেড বিসাইড আ ট্ৰিবিউটাৰী অফ সাবৰমতী ইন গুজৰাট, ক্লোজ টু দ্য গাল্ফ অফ খাম্বাত। আৰব সাগৰত গাল্ফ অফ খাম্বাত আছে, সাগৰৰ পৰা ওলাই আহি অলপমান হ্ৰদৰ নিচিনা যোনবোৰ হয় গাল্ফ। ঠিক আছে, চ' গাল্ফ অফ খাম্বাত আৰব সাগৰত আছে। গাল্ফ অফ খাম্বাতৰ ওচৰতে সাবৰমতী নদীৰ এখন উপনৈৰ কাষত লোথেল আছে। কোনখন নদীৰ উপনৈ? সাবৰমতী নদীৰ উপনৈৰ কাষত লোথেল আছে। গাল্ফ অফ খাম্বাতৰ ওচৰত লোথেল আছে। লোথেলত ডকয়াৰ্ড আছিল, মনত থাকি গ'ল। ঠিক আছে, এই লোথেলতে ৰ মেটেৰিয়েলছ কিছু আৰু প্ৰিচিয়াছ ষ্টন ইজিলি এভেইলেবল নিয়াৰ বাই। এই লোথেলৰ আশে পাশে ঠাইসমূহত প্ৰিচিয়াছ মূল্যৱান ষ্টন পোৱা গৈছে আৰু মূল্যৱান কিছু ৰ মেটেৰিয়েলছ পোৱা গৈছে। সেইকাৰণে হয়তো এই ঠাইৰ পৰা ব্যৱসায় বাণিজ্য হৈছিল। এই ঠাইত জাহাজ আহি লাগিল, তাৰ পৰা প্ৰিচিয়াছ ষ্টন কিনি লৈ গৈ বেলেগ ঠাইত লৈ গৈছিল। ৰ মেটেৰিয়েলছ এণ্ড প্ৰিচিয়াছ ষ্টন লোথেলৰ আশে পাশে আছিল। ইম্পৰ্টেণ্ট চেণ্টাৰ ফৰ মেকিং অবজেক্টছ আউট অফ ষ্টন, শেল এণ্ড মেটেল। এই লোথেলতে কিছু ফেক্টৰী বা কিছু ৱৰ্কশ্বপ গঢ়ি উঠিছিল, য'ত নেকি ষ্টনৰ পৰা, শেলৰ পৰা আৰু মেটেলছৰ পৰা কিছু বস্তু তৈয়াৰ কৰা হৈছিল। ঠিক আছে, এই ৰ মেটেৰিয়েলবোৰৰ পৰা, ষ্টন, শেল, মেটেলৰ পৰা বস্তু তৈয়াৰ কৰা ফেক্টৰী লোথেলত গঢ় লৈ উঠিছিল। তাৰোপৰি লোথেলৰ চিটিখনৰ মাজত ষ্ট'ৰ হাউচ পোৱা গৈছে, ডাঙৰ ৱেৰ হাউচ বা ষ্ট'ৰ হাউচ যেনেকে থাকে, য'ৰ পৰা ব্যৱসায়িক বাণিজ্যৰ সামগ্ৰীবোৰ ষ্ট'ৰ কৰিব। এই ষ্ট'ৰ হাউচত আৰু ইয়াৰ আশে পাশে বহুত মেনি চিলছ এণ্ড চিলিংছ ৱেৰ ফাউণ্ড ইন দ্য চিটি। বহুত চিলছ আৰু চিলিংছ পোৱা গৈছে। এতিয়া চিল আৰু চিলিংছ কি হয়, ডিফাৰেঞ্চ কি হয়? তো বস্তু এটা ধৰি ল'লো, মোৰ লগত এইটো এটা হাইলাইটাৰ এটা আছে, ইয়াক মই পেক কৰি কেনে মই ক'ৰবাত পঠাই দিম। তো আজিকালিও দেখিছে নহয়, চিল কৰি দিয়ে, যে লা লগাই পেলাই চিল কৰি দিয়ে। ঠিক আছে, তো আগৰ দিনতো টেৰাকটা দি বা মাটি দি কি কৰা হৈছিল, তেনেকে মাটি লগাই কেনে চিল কৰি দিছিল। দেট ইজ চিলিং। তাৰ যিটো মুখখন থাকিব, পেকেজিংটো, এনভেলপটো চিল কৰি দিলে, বা ডাঙৰ যদি পেকেজিং হয় সেইটো চিল কৰি দিলে, চিলিং। সেই চিলিঙৰ ওপৰত কিবা অলপ মই মোহৰ মাৰি দিলোঁ বা কিবা এটা লিখি দিলোঁ নহয়, দেট ৱাজ চিল। ঠিক আছে, দিছ ৱাজ দ্য ডিফাৰেঞ্চ বিটুইন চিলিং এণ্ড চিল। যিটো আমি লা লগাই দিওঁ সেইটো চিলিং, সেইটোৰ ওপৰত যাতে তাক ছিঙিলে বা বেলেগ কোনোবাই যদি পুনৰ লগায় যাতে আমি ধৰা পৰি যায়, তাৰ কাৰণে মোহৰটো লগাই দিম নহয়, দেট ৱাজ দ্য চিল। এই লোথেলত চিল আৰু চিলিং পোৱা গৈছিল, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। বহুত চিল আৰু চিলিং পোৱা গৈছে। লোথেল আৰু ধোলাবিৰা দুয়োটাই ইম্পৰ্টেণ্ট হয়, আমি চাই ল'লোঁ। নেক্সট লাষ্টৰ ফালে আহিছোঁ, যে এই কি হ'ল, যে ইমান যে পাৰফেক্ট চিটিখন আছিল, এনেকুৱা কি হৈ গ'ল যে তাৰ ডিক্লাইন হ'ল, সেই বিষয়ে আমি অলপমান অধ্যয়ন কৰিম। চ' ডিক্লাইন, এই চিটিখনৰ ডিক্লাইন কেতিয়া আৰম্ভ হৈছে? প্ৰায় 3900 বছৰ আগতে এইখন চিটিৰ ডিক্লাইন আৰম্ভ হৈছে। এইখন বুলি নহয়, গোটেই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ। তো মানুহে, পিপল ষ্টপ লিভিং ইন দিছ চিটিজ, মানুহ এই চিটিসমূহত থাকিবলৈ লাহে লাহে এৰিলে। ড্ৰেইনেজ চিষ্টেম ব্ৰক ডাউন, যিটো আমি ড্ৰেইনেজ চিষ্টেমৰ কথা পাইছিলোঁ, জেণ্টেল শ্লোপ আছিল, গ্ৰিড পেটাৰ্ণৰ ড্ৰেইন আছিল, লাহে লাহে ক'ৰবাত সেইবোৰ ভাঙিবলৈ আৰম্ভ কৰিলে, ব্ৰক ডাউন হৈ গ'ল, চিষ্টেমে কাম নকৰা হৈ গ'ল। নেক্সট, লেছ ইম্প্ৰেছিভ হাউচ ৱাজ বিল্ড, যিসমূহ হাউচ বিল্ড হৈছিল সেইসমূহ কি আছিল, খুব ধুনীয়া 1 story or 2 story আছে বুলি আমি পঢ়িছিলোঁ। প্লেন কৰি কেনে ৰাস্তাৰ কাষত কেনেকৈ বনাইছিল সেইবোৰৰ বিষয়ে আমি পঢ়িছিলোঁ।
কোৰ্টয়াৰ্ড আছিল মাজত, কিন্তু যি মাজত কোৰ্টয়াৰ্ড আছিল চাৰিওফালে ৰুম আছিল, সেপাৰেট বাথিং এৰিয়া আছিল, এইবোৰ আমি পঢ়িছো। বাট পিছৰ সময়ছোৱাত যিসমূহ হাউচ বিল্ড আপ হ'ল সেইবোৰ লেছ ইম্প্ৰেছিভ আছিল, ইমান পাৰফেক্ট নাছিল। লগতে মহেঞ্জোদাৰোত এইটোও প্ৰমাণ পোৱা গৈছে যে গাৰ্বেজ পাইলড আপ ইন দ্য চিটি। চ' চিটিখনত কি হৈ গৈছে, মহেঞ্জোদাৰো চিটিখনত গাৰ্বেজ পাইলড আপ, বহুত গাৰ্বেজ এনেকুৱা জমা হৈ গ'ল, তাত যেন মানুহ গাৰ্বেজহে পেলায় সেনেকুৱা ধৰণৰ হৈ গ'ল। সেইটো ক'ত হৈ গ'ল, মহেঞ্জোদাৰোত। ঠিক আছে, চ' লাহে লাহে এইবোৰ ডিক্লাইন দেখিবলৈ পোৱা গ'ল। ইয়াৰ ৰিজন কি, কিয় ডিক্লাইন হ'ল? তো ইয়াৰ ৰিজন কি কোনেও আজিলৈকে ভালকে প্ৰমাণ সহকাৰে ক'ব পৰা নাই। বাট কিছু প্ৰেডিক্ট কৰা হৈছে যে হয়তো এইবোৰ কাৰণত এই চিটিখন ডিক্লাইন হ'ল। কি কি কাৰণ হ'ব পাৰে? ৰিভাৰ্ছ ড্ৰাইড আপ, সেই সময়ছোৱাত সেইফালে হয়তো ৰিভাৰ গৈছিল, যাৰ কাৰণে কি হৈ গ'ল যে নদীবোৰ শুকাই গ'ল, নদীবোৰ শুকাই যোৱাৰ পৰা খেতি বাতি ভাল নহ'ল বা তাত বসতিৰ উপযোগী হৈ নুঠিল, সেইকাৰণে মানুহ তাৰ পৰা এৰি বেলেগত গুচি যাব লগা হ'ল। তাৰোপৰি এইটোও হ'ব পাৰে কাৰণ ডিফৰেষ্টেশ্যন, গছ গছনি কাটি নাইকিয়া হোৱা। ডিফৰেষ্টেশ্যন কিয়? সেই সময়ত যে ইটাবোৰ আছিল, আমি প্ৰথম ভিডিঅ'তে ডিছকাছ কৰিছো, গুড কোৱালিটি বেকড ব্ৰিক্স আছিল। ইটাবোৰ কি কৰা হৈছিল, বেক কৰা হৈছিল, ভাল কোৱালিটিৰ আছিল। ঠিক আছে, তো ব্ৰেক কৰিবলৈ ফিউলৰ প্ৰয়োজন, ইন্ধনৰ প্ৰয়োজন। কেনেকৈ বেক কৰিব? গছ গছনি কাটি সেই গছ গছনিবোৰ জ্বলাই সেই জুইতেতো ইটাবোৰ বেক কৰিব। তো তেনেকৈ গোটেই গছ গছনি কাটি ফালে হয়তো তহিলং কৰা হৈ গ'ল, যাৰ কাৰণে ডিফৰেষ্টেশ্যন হৈ গ'ল। তাৰোপৰি স্মেল্টিং কপাৰক আনি ফেলে গলাই ফেলে কিবা বনাব লাগিব, সেই কপাৰ গলাবলৈও যি জুই ব্যৱহাৰ কৰা হ'ল, বহুত গছ গছনি জ্বলোৱা হ'ল তাতে, তেনেকৈ ডিফৰেষ্টেশ্যন হৈ গ'ল। গ্ৰেজিং বাই লাৰ্জ হাৰ্টছ, যিবোৰ আমি ডাঙৰ জাক দেখিছোঁ পশুৰ, ঠিক আছে, সেই পশুৰ জাকে গোটেই ঘাঁহ খাই ফেলে তহিলং কৰি দিলে। ঠিক আছে, তো এনেকুৱা হয়তো কিছু কাৰণ হ'ল যাৰ কাৰণে ডিফৰেষ্টেশ্যন হৈ গ'ল, শুকান পৰি গ'ল সেই ঠাইবোৰ, আৰু অৱশেষত মানুহ তাৰ পৰা গুচি যাব লগা হ'ল। থাৰ্ড, ফ্লাডিং, হয়তো খুব ডাঙৰ, যিহেতু সাগৰৰ পাৰতে আছিল, বহুত ডাঙৰ হয়তো ফ্লাড আহিল তাতে, ফ্লাড আহি গোটেই চিভিলাইজেশ্যনটোৱে শেষ কৰি ফেলে ভাঙি থৈ ফেলে গুচি গ'ল। ঠিক আছে, যাৰ ফলত লাহে লাহে মানুহ পিছৰ পৰ্যায়ত the people move toward east or south। তো এইখন যদি ইণ্ডিয়া হয়, ইণ্ডিয়াৰ মানুহ, ঠিক আছে, ইষ্টৰ এইফালে আছিল নহয় আগত, ইষ্টৰ ফালে মুভ কৰিবলৈ ল'লে। ইষ্টৰ ফালে মানে কি, যে গংগা, ঠিক আছে, গংগা ৰিভাৰৰ ফালে, গংগা, ঠিক আছে, এইফালে মুভ কৰিবলৈ ল'লে, নহয়তোবা মানুহ চাউথৰ ফালে মুভ কৰিবলৈ ল'লে। চিভিলাইজেশ্যনটো সেইপিনে আৰম্ভ হয়তো হৈ গ'ল। ঠিক আছে, বুজি পালোঁ কিয় ডিক্লাইন হ'ল। ইজিপ্তৰ কথা অলপমান দিয়া আছে। ইজিপ্তখন কেনেকুৱা, ড্ৰাই ডেজাৰ্ট এক্সেপ্ট লেণ্ডছ এলং দ্য ৰিভাৰ নীল। ঠিক আছে, নীল নদীৰ পাৰে পাৰে যিসমূহ ঠাই আছে তাৰ বাহিৰে গোটেই ইজিপ্তখন কিন্তু কেনেকুৱা, ড্ৰাই হয়, ডেজাৰ্ট হয়। গোল্ড, চিলভাৰ, আইভৰি, টিম্বাৰ এণ্ড প্ৰিচিয়াছ ষ্ট'নছ ৱেৰ ব্ৰট ফ্ৰম ডিষ্টেণ্ট লেণ্ড। চ' এই ইজিপ্তত ইয়াত যেনেকৈ ৰজাই মানুহক পঠাই দিছিল যে প্ৰিচিয়াছ ষ্ট'ন লৈ আহ, মেটেল লৈ আহ, ইজিপ্তৰ ৰজাইও এনেকৈ গ'ল্ড, চিলভাৰ, আইভৰি, হাতীদাঁত, টিম্বাৰ, প্ৰিচিয়াছ ষ্ট'ন এইবোৰ ল'বলৈ মানুহক পঠাই দিছিল। ইজিপ্তত আমি পিৰামিড দেখিবলৈ পাওঁ। ঠিক আছে, এনেকুৱা পিৰামিড দেখিবলৈ পাওঁ। মামিৰ বিষয়ে আমি পঢ়িছোঁ, ইজিপ্তৰ মামি কি আছিল, সেইবোৰ ৰজা যিজন আছিল, ৰজাজনক বাৰী কৰা হৈছিল। বাৰী কৰোঁতে লগত কি দিয়া হৈছিল, ফুড, ড্ৰিংক, ক্লথছ, অৰ্নামেণ্টছ, ইউটেনচিল, মিউজিক ইনষ্ট্ৰুমেণ্ট, ৱেপন, এইবিলাক এনিমেলছ। ঠিক আছে, মামি ৰজাজনক পিৰামিডত বাৰী কৰোঁতে এইবোৰ দিয়া হৈছিল। তাৰ লগত এইটো অলপ ইউনিক পইণ্ট যে চাৰ্ভিং মেন এণ্ড ওমেন ৱেৰ বাৰিড এলং দ্য ৰুলাৰ। চ' ৰজাজনক মৃত্যুৰ পিছত যেতিয়া বাৰী কৰা হৈছিল, মামি বনাই থোৱা হৈছিল, বাৰী কৰা হৈছিল। ঠিক আছে, তাৰ লগত চাৰ্ভিং মেন এণ্ড ওমেন, কিছু লগোৱা জাতীয় মানুহ ৰজাজনৰ লগত বাৰী কৰি দিয়া হৈছিল, জিন্দা মানুহক। ঠিক আছে, চ' এইখিনি কথা কিতাপত ইজিপ্তৰ বিষয়ে দিয়া আছে। লাষ্ট এটা আমি প্ৰশ্ন চাম, প্ৰশ্নৰ পিছত আমি ভিডিঅ'টো এণ্ড কৰি দিম। কি কৈছে, মেটচ দ্য ফলোয়িং। এইপিনে কিছু মেটেলৰ নাম দিয়া আছে, প্ৰিচিয়াছ ষ্ট'নৰ নাম দিয়া আছে, আৰু এইফালে কিছু ঠাইৰ নাম দিয়া আছে। কপাৰ ক'ৰ পৰা আহিছিল, আমি পঢ়িছোঁ, কপাৰ আহিছিল ৰাজস্থানৰ পৰা, ৰাইট। ৰাজস্থান আৰু ক'ৰ পৰা আহিছিল কপাৰ, ৰাজস্থান আৰু ওমানৰ পৰা আহিছিল। ছেকেণ্ড পাৰ্টত আমি চাইছোঁ। গ'ল্ড ক'ৰ পৰা আহিছিল, গ'ল্ড আমাৰ কৰ্ণাটকৰ পৰা আহিছে। টিন ক'ৰ পৰা আহিছিল, টিন আহিছিল আফগানিস্তানৰ পৰা। আফগানিস্তান আৰু ক'ৰ পৰা আহিছিল, দুখন ঠাইৰ পৰা আছিল ন, আফগানিস্তান আৰু ইৰাণৰ পৰা টিন আহিছিল। লগতে প্ৰিচিয়াছ ষ্ট'ন, মূল্যৱান যিসমূহ ষ্ট'ন আছিল সেইসমূহ গুজৰাটৰ পৰা আহিছিল। চ' এনেকুৱা প্ৰশ্ন আহি যাব পাৰে এক্সামত। ঠিক আছে, এইটো প্ৰশ্ন বাৰু NCERT-তে আছিল। কিছু কথা যিসমূহ আমি পঢ়িলোঁ তাৰে কিছু কথা আৰু মেনশ্যন কৰা আছে, যেনেকৈ কটন, মেহেৰগড়ত কটন পোৱা গৈছিল ৭,০০০ বছৰ আগতেই। এই যিটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, এই চিটিসমূহ ৪,৭০০ বছৰ আগতে আৰম্ভ হৈছে, এইবোৰ আমি পঢ়িছোঁ, ৰিভিজনৰ কাৰণে কিতাপত দিয়া আছে। তাৰপিছত কেতিয়া শেষ হ'বলৈ আৰম্ভ কৰিলে, ডিক্লাইন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল, ৩,৯০০ বছৰ আগৰ পৰাই ডিক্লাইন আৰম্ভ হৈ গ'ল।
তাৰপিছত গংগাৰ পাৰত নতুন যিসমূহ চিটি আছিল ইষ্টৰ ফালে সেইসমূহ প্ৰায় 2500 বছৰৰ আগৰ পৰা আৰম্ভ হ'ল এইবোৰ কথা আমি আগতেও ডিসকাস কৰিছো থ্যাংক ইউ সো মাচ এইটো ভিডিও আৰু এইটো চ্যাপ্টাৰ ইয়াতে শেষ হ'ল নেক্সট চ্যাপ্টাৰ নেক্সট ভিডিওত পুনৰ আপোনালোকক লগ পাম কেনেকুৱা পালে কি কথা ফিডবেকত ডেফিনেটলি জনাই যাব থ্যাংক ইউ এৰিছো ইয়াতে